জিন্দাবাদ জয়রাম ইংল্যান্ড জিন্দাবাদ জয়রাম ইংল্যান্ড জিন্দাবাদ ভূপেন বরা জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ সুমরুং হাং জিন্দাবাদ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ কংগ্রেস জিন্দাবাদ আছে ডিসি কংগ্রেস বিষয়ববীসকলে তেখেতক আদৰণি জনায়। আপোনাক যথেষ্ট আদৰণি জনাইছে, আপুনি কি ইছ্যু লৈ পেলাই আগবাঢ়িব এইবাৰ? ইছ্যুটো বহুত আছে, তাৰ ভিতৰত আমি প্ৰায়ৰিটাইজ কৰিব লাগিব। এক নম্বৰ কথাটো হৈছে কি আমাৰ আৰ্থ সামাজিক লগতে আমাৰ ৰাজনৈতিক কিছুমান ইছ্যু আছে। এই ৰাজনৈতিক ইছ্যুটো হৈছে কি আৰ্টিকল 244A প্ৰাক্তন আমাৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যিটো মানে কমিটমেণ্ট দি থৈ গৈছে, আৰ্টিকল 244A 1969 যিটো মানে অংগীকাৰ কৰি থৈ গৈছে, এইটো ইমপ্লিমেণ্ট কৰাটো ৰাহুলজীয়ে ইতিমধ্যে তেওঁ বক্তব্য আগবঢ়াইছে। এতিয়া আমাৰ চৰকাৰ আহিলে, কংগ্ৰেছ যদি কেন্দ্ৰত চৰকাৰ গঠন হয় বা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট গঠন হয়, তেতিয়া আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰিব। আৰু এইটো আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰাটো অসমৰ ভৌগোলিক পৰিৱেশ একে থাকিব, তাত কোনো পৰিৱৰ্তন নহয়, ষ্টেট উইদিন ষ্টেট। তাৰপিছতে 2 নম্বৰতে আছে দুৰ্নীতি ভ্ৰষ্টাচাৰকে আদি কৰি যিমানখিনি মানে এই দোকানীৰ পৰা আৰম্ভ ট্ৰেডাৰ্ছ পৰা আৰম্ভ কৰি খেতিয়ক গাঁৱলীয়া চহৰত থকা যিমান লোকসকল মানে এতিয়া ভুক্তভোগী, তেওঁলোক মানে বহুত কষ্ট ভোগ কৰি আছে। গতিকে তেওঁলোকে ক'বলৈ লৈছে যে আচ্ছে দিন মোদী যিটো কৈছে, সেই আচ্ছে দিন আমাক নালাগে, আমাক আগৰ যিটো দিনটো আমাক ঘূৰাই দিয়ক। গতিকে মানুহৰ বডি লেংগুৱেজে হওক, তেওঁলোকৰ বক্তব্যতে হওক, তেওঁলোকৰ মানে যিমান চিন্তাধাৰা চব এতিয়া পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তনটো আমি সুনিশ্চিত কৰিম। আৰু ইয়াত যিমান আমাৰ সমস্যা আৰু অন্যান্য আছে, আমাৰ ইয়াত জনজীৱনৰ লগতে সম্পত্তি যাতে ৰক্ষণাবেক্ষণ হয় আৰু সকলোৱে যাতে শান্তিৰে বসবাস কৰিব পাৰে, সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক সংবিধান মতে প্ৰদত্ত নীতি নিয়ম মতে আমি যাতে জীয়াই থাকিব পাৰোঁ, তাৰ ব্যৱস্থা আমি সুনিশ্চিত কৰিম। আৰু আমাৰ এই ডিফুত মেডিকেল কলেজ হ'ল, কিন্তু গুৱাহাটী কি বুলি কয় আমাৰ যিটো ইউনিভাৰ্চিটি কেম্পাছটো আছে, এইটো আগতে মই ইনিচিয়েটিভ লৈছিলোঁ, এই ইউনিভাৰ্চিটিটো ফুল ফ্লেজড ইউনিভাৰ্চিটি হ'ব লাগে, তাৰ ব্যৱস্থা আমি হাতত ল'ম। আপোনাৰ কাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে? বিগ ফাইট আপোনাৰ কাৰ সৈতে হ'ব? বিগ ফাইট বুলি নহয়, শত্ৰুক সদায় মানে আমাতকৈ শক্তিশালী আমি জ্ঞান কৰিব লাগিব, সেইমতে আগবাঢ়িব লাগিব। এতিয়া ছেকেণ্ড পজিশ্যন বিজেপি থাকিব। আৰু জে কাঠাৰে আপোনালোকৰ সৈতে মিত্ৰতাত আছিলে? নাই, আমাৰ লগত নাই, AJPৰ লগত আছে তেওঁলোকৰ। আচ্ছা, তেওঁ কিবা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে নেকি? নাই, তেনেকৈ নহয়। এটা জাতি এটা জনগোষ্ঠী লৈ পেলাই ৰাজনীতি কৰিব নোৱাৰে। মাল্টিপল ৰাজনীতি, মাল্টিপল পাৰ্টি, মাল্টিপল জনগোষ্ঠী ইয়াত আছে, সকলোকে লৈ পেলাই আমি সমানে আগবাঢ়িব বিচাৰিছোঁ। মই ভাবোঁ সেইটোৱে বেছি মানে এই সময়ত দৰকাৰ। এবাৰ তাৰমানে ডিফু সমষ্টি কংগ্ৰেছে দখল কৰিব। কিমান শতাংশ নিশ্চিত বুলি ভাবিছে? শতাংশ আমি 48% বা 48ৰ পৰা 52% আমি ভোট পাম আশা ৰাখিছোঁ।